মইতো নিজকে কৃষ্ণ বুলি ক'ব লাগিব কিয়নো মই কলিয়াও হয় কৃষ্ণই মহাভাৰতৰ যুদ্ধত নিয়ন্ত্ৰণ কৰিছিল মই সেইকাৰণে তেনেকেই নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যেতিয়া সি নিজকে অৰ্জুন বুলি কৈছে সেইটো কি ক'লো মই নাজানো ৰাইজে বা কি ডিচাইড কৰিব মই নাজানো খঙতে কৈছো দিয়ক অৱতীৰ্ণ হ'ব এইখন যুদ্ধত চাওক মই লোকৰ কথা ক'বলৈ বেয়া পাওঁ কিন্তু মই যিটো দেখা পাইছোঁ তেওঁ এজন অত্যন্ত মানে জনপ্ৰিয়তা নোহোৱা এজন ব্যক্তি হৈ পৰিছে আজিৰ দিনত মই যিটো দেখা পাইছোঁ কোনো এখন সমাজে তেওঁক ভাল পোৱা মই দেখা নাই তেওঁ যথেষ্ট মানে এজন কণ্ট্ৰভাৰ্চিয়েল পাৰ্চনেলিটি এটা গ্ৰ' কৰিছে তাত যিটো ৰাইজে ভাল নাপায় তেওঁ মানুহক বেয়া ব্যৱহাৰ কৰে মানুহক পুলিচ লগাই যথেষ্ট সময়ত হাৰাশাস্তি কৰে তেওঁ পুলিচি গুণ্ডাৰাজ এটা চলাই আহিছে তাত আৰু সেইটোৱে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিছে বেয়া কৰিছে আৰু সেইটো তেওঁক মই কৈছিলোঁ তেওঁক বুজা নাই আচ্ছা আৰু এটা কথা সুধো আপোনাৰ যিহেতু তেখেতে নিজকে অৰ্জুন আৰু আপোনাৰ দ্ৰোণাচাৰ্য আখ্যা দিছে কৌৰৱৰ যুদ্ধ বুলি কৈছে বহনপুৰৰ এইবাৰ বিধানসভা নিৰ্বাচন গতিকে আপুনি নিজকে দ্ৰোণাচাৰ্য বুলি ভাবেনে চাওক দ্ৰোণাচাৰ্য নহয় অৰ্জুন কি ক'লে তেওঁ দ্ৰোণাচাৰ্য নিজকে অৰ্জুন বুলি কৈছে মইতো নিজকে কৃষ্ণ বুলি ক'ব লাগিব কিয়নো মই কলিয়াও হয় কৃষ্ণই মহাভাৰতৰ যুদ্ধত নিয়ন্ত্ৰণ কৰিছিল মই সেইকাৰণে তেনেকেই নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যেতিয়া সি নিজকে অৰ্জুন বুলি কৈছে সেইটো কি ক'লো মই নাজানো ৰাইজে বা কি ডিচাইড কৰিব মই নাজানো খঙতে কৈছো দিয়ক হ'ব দিয়ক